বাপৰে বাপ এইকেইদিন যে কিমান কি গ'ল ন এনিভাৰ্চাৰী গ'ল বিহু গ'ল আৰু ধুনীয়াকে কেমেৰাটো বহুত দিনৰ পিছত তুলি লৈছো হাতত মানে ডেইলি ভ্লগ কৰিবৰ কাৰণে আৰু আজি হৈছে এটা হেপী চানডে ভ্লগ মেহেন্দি গ'লগে আৰু অলপ অলপ আছে এইখিনি বস্তুৱে বেয়া পাওঁ মেহেন্দিৰ মানে লগোৱা সময়ত ভাল লাগে কিন্তু যে অলপ অলপকে যে এৰাই যায় সেই বস্তুটো বহুত ভাল নালাগে আৰু গুৱাহাটীৰ বতৰ কি ক'ম মটৰৰ মহিমা অপাৰ একদম একদম পুৰা ধাম ধুম বৰষুণ আহি যাব আকৌ অলপ পাছত হেৰি হৈ যাব ৰ'দ দি দিব গতিকে একো ভৰসা নাই ধুনীয়াকে আমাৰ আহিলে হেল্পাৰ গৰাকী আহি ধুনীয়াকে ঘৰ চৰ চাফা কৰি গ'ল আৰু ঘৰটো মানে চাফা হৈ থাকিলে ধুনীয়া ধুনীয়া যে গোন্ধাই থাকে ফ্ল'ৰ চৰবিলাক ইমান বেছি ভাল লাগে আৰু এটা বস্তু মই দেখাওঁ আৰু ৰাতিপুৱা চাহকাপ তুলি লৈছো এয়া মিছেছ এইটো কাপ নতুনকৈ আমাৰ দুটাৰ মানে ইন্ট্ৰডিউচ হৈছে ন গিফ্টত পাইছিলোঁ যে আপোনালোকক আনবক্সিং কৰি দেখাইছিলোঁ মিছেছটো মোৰ মিষ্টাৰটো সমীৰণৰ আৰু ধুনীয়া গোন্ধাইছে মানে মই আপোনালোকক যদি মানে দিব পাৰিলোঁ হয় ফ্ৰেগ্ৰেঞ্চটো অলপমান তেতিয়া আপোনালোকেও গম পালে ইমান মানে ধুনীয়া এচেঞ্চ অইল মই দি থৈ দিছোঁ দেখাই আছোঁ চ' মই ৰাতিপুৱা এইটো ধুনীয়াকৈ ঘৰত জ্বলাই থৈ দিছোঁ আৰু ওপৰত অলপমান এচেঞ্চ অইল দি দিছোঁ ইমান ধুনীয়া এইটো শেষেই হ'ব হ'ল দেখিছে কেণ্ডেলটো বহুত দেৰিৰ পৰা জ্বলি আছে ইমান যে ধুনীয়া গোন্ধাই আছে আৰু মই এতিয়া তলত যাওঁ মানে আমাৰ শাহু মা আহিছে ন আমাৰ মা মানে আহে যে ছেটাৰডে চানডে বন্ধ থাকিলে আহি যায় মায়ে মানে এটা বস্তু বনাইছে হেৰি এইটো কি কেক বনাইছে এই মই ফটোকেইটা লগাইছোঁ মায়ে মোক হোৱাটছএপত ৰাতিপুৱা আজি পঠাইছে এই কেকৰ ফটো কৈছে কেক বনাইছোঁ আহা খাবলৈ চ' মই গৈ আছোঁ এতিয়া লেটছ আজি মায়ে ইমান ধুনীয়া এটা কেক বনালে ইমান টেষ্টি এটা কেক এইটো এতিয়া আমি খাই পেলাই চাম টেষ্টটো দুটা বনাইছিলে ন গ'লটো কাটিলে আৰু মায়ে এই ধুনীয়া কেকটো বনালে ইমান টেষ্টি লাগিছিলে মায়ে মানে এক্সপেৰিমেণ্ট কৰি থাকে ঘৰত আহিলে এইকেইটা মায়ে ধুনীয়াকৈ অৰ্ডাৰ দি আনিছিলে আৰু এতিয়া কেক বনাইছে ইমান যে ভাল লাগিলে মা আহিলে মানে বহুত টেষ্টি টেষ্টি বস্তু খাই থাকিবলৈ পাওঁ গাইজ তলৰ পৰা আহিলোঁ মায়ে ধুনীয়া ধুনীয়া কেক বনালে খালোঁ আৰু সমীৰণ গৈছে এতিয়া হোম চেণ্টাৰলৈ মানে আমি আজি যাব লাগিব এটা হাউচ ৱাৰ্মিং পাৰ্টি সমীৰণৰ অফিচৰ কলিকৰ গতিকে সি শ্বপিং কৰিব গৈছে আৰু মোক কৈছে ওলাই থাকিবৰ কাৰণে চ' মই ৰেডি হ'বলৈ লৈছোঁ কিন্তু মায়ে মানে এইখিনিতে এটা কথা কওঁ মায়ে মানে বনাইছে মাটিমাহৰ দালি খাৰ দি পেলাই তাৰপিছতে মই গ'লোঁ গৈ পেলাই আমাক অকণমান টেষ্ট কৰিবলৈ দিছিলে আমি খালোঁ খাই পেলাই মই কৈছোঁ যে ইমান টেষ্টি মাটিমাহ খোৱাই নাই সঁচাকৈও আমাৰ মায়ে মানে যিয়ে নবনায় কিয় কিবা এটা মানে এক্সট্ৰা তৰকা লগাই দিয়ে বহুত টেষ্টি হৈ যায় চ' সেই কথাতে মই ক'লোঁ ইমান টেষ্টি মই খোৱাই নাই তেতিয়া মায়ে মোক এটা কথা ক'লে যে হ'ব দিয়া মই তোমাক বনাই বনাই খুৱাই থাকিম আৰু মোৰ ৰিটায়াৰমেণ্টৰ পিছতো আৰু ধুনীয়াকৈ খুৱাব পাৰিম সেই কথাটো শুনিবলৈ সৰু কথা কিন্তু মই অনুভৱ কৰিছোঁ মানে এগৰাকী শাহুৱে গৈ পেলাই বোৱাৰীয়েকক কথাটো কৈছে যে মই বনাই বনাই খুৱাই থাকিম তোমাক আৰু অবভিয়াছলি মই সেইখিনি সময়ত অলপ বেলেগকৈ ভাবিছিলোঁ কিন্তু সমীৰণেও তেতিয়া মোক কৈছে সিও বহুত বেছি মানে ভাল পাইছে আৰু মই এটা বস্তু ৰিয়েলাইজ কৰিছোঁ এজন ল'ৰাৰ কাৰণে আটাইতকৈ হেপী ম'মেণ্ট হৈছে যেতিয়া বোৱাৰী আৰু মাক মানে ৱাইফ আৰু মাকৰ মাজত যেতিয়া মিলটো থাকে মই অনেষ্টলি কৈছোঁ গাইজ মই বিয়া হৈ অহা আজি 1 বছৰ হ'ল প্ৰথমতে মানে যেতিয়া মই সমীৰণৰ মাক এজ এ মানে বয়ফ্ৰেণ্ডৰ মা হিচাপে লগ পাইছিলোঁ তেতিয়া মা বহুত মৰমীয়াল আছিলে কিন্তু মই ভবা নাছিলোঁ যে ভাল বুলি মই জানিছিলোঁ টাচউড ইমান ভাল বুলি মই ভবা নাছিলোঁ মানুহগৰাকী মোৰ দৰে স্পষ্টবাদী একদম মানে কিবা যদি আগতে ষ্টাৰ্টিঙত যেতিয়া কিবা কিবি অলপ সৰু সুৰা কথাত যদি মানে বুজাবুজিত ভুলো হৈছিল মই ডাইৰেক্ট কৈ দিছিলোঁ মাক এই বিয়াৰ আগতেই মায়েও কৈ দিছিলে আমি বহুত ষ্ট্ৰেইট ফৰৱাৰ্ড হয় এতিয়া লাহে লাহে এনেকুৱা হৈ গৈছে মই মোৰ নিজৰ মাতকেও এই মাৰ লগত মানে বহুত ফ্ৰেণ্ডলি মানে এনেকুৱা ন ক'ৰবাৰ পৰা আহি মানে মা যেতিয়া ঘৰত আহে ৰাতি আমি 12টা 1টালৈকে আড্ডা মাৰোঁ কথা পাতোঁ মাৰ অফিচৰ কথা পাতোঁ মই মোৰ প্ৰব্লেম মোৰ কথা পাতোঁ মানে বহুত বেছি ভাল লাগে টাচউড মানে কেতিয়াও মোৰ এই ফিলটো মোক মায়ে হ'বলৈ দিয়া নাই যে মানে মই এজনী বোৱাৰী হয় সমীৰণ বা সমীৰণৰ ছিষ্টাৰক যেনেকৈ ভাবে মোকো তেনেকৈ ভাবে আৰু সেইটো এজনী ছোৱালীৰ লাইফৰ কাৰণে বহুত ডাঙৰ ব্লেছিংছ সেইটো গতিকে যেতিয়া মাজতে কিছুমান মানুহে যি টি মন্তব্য দিছিলে তেতিয়া মা বহুত দুখ পাইছিলে মায়ে মনত মই ইনফেক্ট বহুত দুখ পাইছিলোঁ কিন্তু বিলিভ কৰক আপুনি যদি এজনী ছোৱালী হয় আৰু আপুনি বিয়া হৈ অহা ঘৰখনৰ বিশেষকৈ শাহু মা আৰু হাজবেণ্ডজন যদি আপুনি ভাল পায় দেন আপুনি বহুত লাকি আৰু আপোনাৰ লাইফ শ্বৰ্টেড মই সেইটোৱে কৈছোঁ আৰু ভগৱানে হয়তো মই কোনোবা জনমত পুণ্য কৰিছিলোঁ হয়তো মোৰ মনটো ভাল হয়তো এনেকুৱা কিবা হৈছে যাৰ কাৰণে মই এজন ভাল হাজবেণ্ড আৰু এগৰাকী ভাল শাহুমা পাইছোঁ যাক মোৰ কেতিয়াও ফিল নহয় যে মোৰ শাহুমা হয় শাহু ৱৰ্ডটো ফিলে নহয়
গতিকে আগতে মোৰ মায়ে কৈছিলে ডাঙৰ হ'লে কি কৰিবি, তোক শাহুৱেৰে দিব, যেতিয়া সৰু আছিল ন, এনেকৈ শুই থাকিলে কি হ'ব, এনেকৈ কাম কৰিব নাজানিলে কি হ'ব। বাট বিলিভ কৰক মোৰ শাহুমাই একোৱে নকয়। মোৰ নিজৰ কেতিয়াবা মায়ে বনোৱা খানা খাবলৈ লাজ লাগে, সঁচা কথা কৈছোঁ, বিকজ মই ভালকৈ বনাব নাজানো। মোৰ কমপ্লেক্সিটি হয় মাৰ ওচৰত, কাৰণ মায়ে ইমান টেষ্টি খানা বনায়, মোৰ খানাত মোৰ কমপ্লেক্সিটি হয় আৰু সময়ৰ অকণমান অভাৱ হয়। কিন্তু শাহুমাজনী ইমান বুজি পায়, মই মানে কি ক'ম আপোনালোকক, মানে মই কেতিয়াও মাৰ ফ্ৰণ্টত এইবিলাক কথা নকওঁ, কিন্তু আজি মোৰ ফিল হ'ল, সেইকাৰণে মই কথাখিনি কৈছোঁ। চ' মানে মই বহুত লাকি, আৰু চবতকৈ ভাল লাগে যেতিয়া আমাৰ কিবা স্পেচিয়েল দিন আহে বা কিবা আহে, যেনেকৈ মোৰ যোৱাবাৰ মোৰ বাৰ্থডেৰ কাৰণে মা বহুত দিনৰ আগৰ পৰা এক্সাইটেড। মায়ে ইমান ধুনীয়া এখন শাৰী দিছিলে, মই আপোনালোকক দেখাইছিলোঁ, এখন পিন্ধা হোৱা নাই বাৰু, মই একদম ধুনীয়াকৈ পিন্ধিম শাৰীখন। চ' মায়ে বহুত আগতে অনলাইন অৰ্ডাৰ কৰি শাৰী অৰ্ডাৰ দি থৈ দিছিলে। আমাৰ এনিভাৰ্চাৰীৰ সময়তো মাৰ বেছিকৈ মন আছিলে যে অলপ ধুনীয়াকৈ পাতোঁ, চেলিব্ৰেট কৰোঁ। মা মানে বহুত এক্সাইটেড হৈ থাকে। চ' সেইখিনি বাদ দি আৰু কি লাগে কওকচোন, যিকোনো বস্তুতে মা বহুত বেছি এক্সাইটেড হৈ যায়, একদম নিজৰ ছোৱালী নিচিনা বহুতখিনি কথা বুজায়। চ' সেইটোৱে মই কথা ক'লোঁ যে আপোনালোকে ড'ন্ট জাজ এ বুক বাই ইটছ কভাৰ, মানে আপুনি ওপৰে নজনাকৈ কেতিয়াও কাৰো ওপৰত মন্তব্য নিদিয়াটোৱে ভাল। আৰু এটা মই কথা কওঁ, শাহুমাৰ কথা ক'লোঁ, কিন্তু এখন তাল অকলে নাবাজে। আপুনি যদি আপোনাৰ শাহুমাজনীক মৰম নকৰে, ডিছৰেচপেক্ট কৰে, বা আপোনাৰ হাজবেণ্ডক যদি কণ্ট্ৰল কৰে, বা কিছুমান মই মানুহ দেখোঁ যে কয় মামাজ বয় হয়, মাকৰ লগতে লাগি থাকে। মামাজ বয় হয় কি ডাঙৰ কথা, মামাজ বয় হয় যদি ভাল কথা ন, যদি সি মাকক ভাল পায়, আপুনিওতো আপোনাৰ মাক ভাল পায়। গতিকে এইবিলাক কথা বুজি পাব লাগে। হাজবেণ্ডক তেনেকুৱা কণ্ট্ৰল কৰিব নালাগে, কাৰণ আপোনাৰ হাজবেণ্ডক আপুনি হেপ্পী ৰাখক, আপোনাৰ হাজবেণ্ডে আপোনাক হেপ্পী ৰাখিব। আপুনি হাজবেণ্ডৰ মাকক দেউতাকক শ্ৰদ্ধা কৰক, আপোনাৰ হাজবেণ্ডে আপোনাক ৰেচপেক্ট কৰিব। মই সেইখিনিয়ে কথা ক'লোঁ, সেইটোৱে কথা। গতিকে নজনাকৈ যেতিয়া যি টি কমেণ্ট মাৰি দিয়ে, আমি বিশেষকৈ বহুত দুখত পাওঁ। কাৰণ আমি এনেকুৱা নহয়, আগতে মা নিজৰ চাকৰি জেগাত থাকে, ইমান চাকৰি চম্ভালে মানুহজনীয়ে, গুৱাহাটীৰ পৰা 2-3 ঘণ্টাৰ দূৰত ৰাস্তাত অহা যোৱা কৰে, তাতে থাকি লয়, তাৰপিছতো আহি ঘৰখন ইমান ধুনীয়াকৈ চম্ভালে। এইবিলাকৰ মাজত মই আগতে ভিডিঅ'জ বনোৱা নাছিলোঁ মাৰ লগত, কাৰণ মই ইমান মাক প্ৰব্লেম দিবলৈ ভাল নালাগে। মায়ে অকণমান মানে চব বস্তু কেমেৰাত ৰেকৰ্ড কৰাটো ইম্পৰ্টেণ্ট নহয়তো, সেইকাৰণে মই দেখুৱাই নাছিলোঁ। কিন্তু মানুহবিলাকে ইমান যা-তা মন্তব্য দিছিলে, মা আৰু মই লগতে সমীৰণে বহুত মনত দুখ পাইছিলে। তথাপিও মোৰ লাইফত আছে মোৰ মা পাপা, মোৰ নিজৰ মা পাপা বহুত ষ্ট্ৰং, মানে বহুত মটিভেট কৰে। লাগিলে লাইফত যিমান ডাউন হওক, যিমান মানুহে মোক হতাশ কৰিবলৈ চাওক, মা পাপা সদায় ষ্ট্ৰং। মা পাপাই মোক সদায় মটিভেট কৰে। মোৰ ভণ্টি সদায় মটিভেট কৰে, যিকোনো প্ৰব্লেম এটা তাই মোক সদায় মটিভেট কৰে। মোৰ ছিষ্টাৰ্ছ, তাৰপিছতে সমীৰণ আৰু শাহুমা, এইকেইটা মানুহে মোক যিকোনো লাইফত মোৰ প্ৰব্লেম হ'লে মোৰ লগত সদায় ষ্টেণ্ড দিয়ে, মোক সদায় বুজি পায়। গতিকে এইখিনি বাদ দি আৰু মোক লাইফত কি লাগে। চ' মই সেইটোৱে কৈছোঁ। গতিকে প্ৰত্যেকজনী ছোৱালীকে মই কৈছোঁ, একদম সাহসী হোৱা আৰু ভালকৈ থাকা। হাজবেণ্ডক মৰম কৰা, নিজৰ হাজবেণ্ডৰ মাক মৰম কৰা। আৰু কেতিয়াবা কিছুমানে কয় মোক যে বা তুমি কৈছা তুমি ভাল শাহু পাইছা বুলিহে কিছুমান শাহু ভাল নাথাকে। হয় বাৰু, মই সেইটোও বুজি পাইছোঁ, প্ৰত্যেকগৰাকী শাহু ভাল নাথাকে। কিন্তু তেওঁ তোমাক বেয়া কৰিছে বুলি তুমি একো বেয়া নকৰিবা, নিজৰ মতে চলি যোৱা। ভগৱান আছে, মই বহুত বিলিভ কৰোঁ পজিটিভ এনাৰ্জি, যদি পজিটিভ এনাৰ্জি থাকে গোটেইখিনি ভাল হ'ব। শেষত গৈ কিনি এদিন হ'লেও এদিন তোমাক বুজি পাব। গতিকে ইনিচিয়েলি হ'ব পাৰে ভাল বেয়া, বা ভুল বুজাবুজি হ'ব পাৰে, যে তোমাক ভালকৈ হয়তো বুজি নাপাব পাৰে, হয়তো আপুনিও শাহুগৰাকীক ভালকৈ বুজি নাপাব পাৰে। কিন্তু টাইম দিয়ক, বণ্ডিংটো বনাওক। কেতিয়াও এইটো হ'ব নালাগে যে ৱাইফক মৰম কৰিলে শাহুৱেকগৰাকীয়েও সমানে বুজি পাব লাগিব। ৱাইফক মৰম কৰিলে শাহুৱেকগৰাকীয়ে কাজিয়া কৰিব নালাগিব, আৰু মাকক মৰম কৰিলে বোৱাৰীয়েকগৰাকীয়ে কাজিয়া কৰিব নালাগিব। গতিকে সেইটো ক্ষেত্ৰত হাজবেণ্ডজনৰো বহুত ইম্পৰ্টেণ্ট ৰোল থাকে, আৰু নিজেও বুজি পোৱাটো বহুত ইম্পৰ্টেণ্ট হয়, বোৱাৰী আৰু শাহু দুয়োগৰাকীয়ে। চ' মই সেইখিনিয়ে কথা ক'লে, এতিয়া বাৰু ফটাফট ৰেডি হওঁ ব'লক। অ'কে, চ' এইখিনিতে এটা কথা মই শ্বেয়াৰ কৰিব ওলাইছোঁ, সেইটো হৈছে আপোনালোকেতো মোৰ এনিভাৰ্চাৰী ভ্লগটো চাইছেই ন। বহুত ব্যস্ত হৈ আছিলোঁ গোটেই দিনটো, অকণমান গাটোও বেয়া টাইপ আছিলে। দেন কি হ'ল, ইভিনিঙলৈ মই হৈ গ'লোঁ পিৰিয়ডছ, আৰু ডেট আছিলে, কিন্তু মানে মই ভাবিছিলোঁ হয়তো সেইদিনা নহ'ম চাগে, কিন্তু সন্ধিয়ালৈ মানে মই পিৰিয়ডছ হৈ গ'লোঁ। মোৰ ইমান গা চা বেয়া লাগিলে, কি ক'ম মানে বুজাব নোৱাৰোঁ। তাৰপিছত ভাবকচোন মই কেনেকৈ কি কৰিছোঁ, মই আপোনালোকক কৈ আছোঁ। মানে সেইদিনা তাতে গুৱাহাটীত গোটেই পানী হৈ গৈছিলে, গতিকে ঘৰতো আহিব পৰা নাছিলোঁ। মই 9টামান বজাত ৰাতি পিৰিয়ডছ হৈছোঁ, আৰু মই ৰাতিপুৱালৈকে তাতে থাকিব লগা হৈছে। কিন্তু থেংক গড মই এটা বস্তু লগত লৈ গৈছিলোঁ তেতিয়া, সেইটো বস্তুৱে মোক হেল্প কৰিলে। কাৰণ মই ভাবিছিলোঁ, মইতো ৰাতি থাকিম বুলি ভবা নাছিলোঁ, কিন্তু মই ভাবিছিলোঁ যদি কিবা ইনকেছ মই পিৰিয়ডছ হৈ যাওঁ মই কি কৰিম। গতিকে মই আপোনালোকক সেইটো বস্তু দেখাম, কিন্তু সেই বস্তুটোৱে মোক ইমান হেল্প কৰিছে। আমাৰ মেইনলি পিৰিয়ড ডেজত কি হয়, ছোৱালীবিলাকৰ চিন্তা হৈ যায় এভৰি 2-3 আৱাৰ্ছত পেড কেনেকৈ চেঞ্জ কৰি থাকিম, লিকেজ হ'লে কি হ'ব, ষ্টেইন লাগিলে কি হ'ব। ইনফেক্ট মই পিন্ধিছিলোঁ এই কাপোৰটো, আপোনালোকে দেখিছে একদম মানে গল্ডেন কালাৰ, লাইট কালাৰৰ কাপোৰ। গতিকে ভাবকচোন কিমান টেনশ্যন হয় যদি ষ্টেইন লাগে কি হ'ব। কিন্তু মই আপোনালোকক আজি এটা সলিউশ্যন দিম, যাৰ কাৰণে আপোনালোকৰ টেনশ্যন দূৰ হৈ যাব।
আমাৰ ছোৱালীবিলাকৰ ফুৰিব গ'লে যদি আমি পিৰিয়ড আমাৰ এইটোৱে চিন্তা থাকে যে আমি পেড ক'ত চেঞ্জ কৰিম, কেনেকৈ চেঞ্জ কৰিম 2-3 ঘণ্টাৰ মূৰে মূৰে। গতিকে মই আজি আপোনালোকক এই বস্তুটো জনোৱাটো ইম্পৰ্টেণ্ট বুলি ভাবিলোঁ যে এনেকুৱা এটা বস্তু ক'ম যিয়ে আপোনাক 360 ডিগ্ৰী পুৰা প্ৰটেকশ্যন দিব, একো লিকেজৰ টেনশ্যন নাথাকে, ষ্টেইনৰ টেনশ্যন নাথাকে, মুঠতে 4-5টা টেনশ্যন আপোনাৰ একেলগত খতম কৰি দিব। শুনিবলৈ অলপ আনৰিয়েল যেন লাগে, আপোনালোকে ভাবিছে কি মই কিবা পেডৰ কথা ক'ম, নহয়। এইটো পেড নৰ্মেল ৰেগুলাৰ পেড নহয়, এইটো হৈছে এইটো এভাৰটিনৰ ডিছপ'জেবল পিৰিয়ড পেণ্টি। এইটো ডাৰ্মেটলজিকেলি টেষ্টেড, 360 ডিগ্ৰী একদম পুৰা প্ৰটেকশ্যন দিয়ে আৰু নৰ্মেল যিবিলাক আমাৰ ৰেগুলাৰ পেড আছে সেই ৰেগুলাৰ পেডতকৈ 2 গুণ বেছি এবজৰ্ব কৰে। কোনো ধৰণৰ লিকেজৰ টেনশ্যন নাথাকে বা কোনো ধৰণৰ ষ্টেইনৰ টেনশ্যন নাথাকে। মই এটা পেড আপোনালোকক দেখাই দিওঁ ৰ'ব। এনেকুৱা এটা পেকেজিঙত আহে, মই এটা দেখাই দিছোঁ আপোনালোকক, তেতিয়া অলপ আইডিয়া পাব পাৰিব। এইটো বাৰ বাৰ আপুনি সলাই থাকিব নালাগে। এইটো দেখিছে নহয়, পুৰা 360 ডিগ্ৰী পুৰা প্ৰটেকশ্যন দেখিছে। যিটো টপ শ্বীট হয়, এই টপ শ্বীটটোত নিম আৰু চেফ্লাৱাৰ আছে, বহুত বেছি ছফ্ট। আমাৰ যিহেতু এটা গৰমৰ দিন ন, বেছি পেড ইউজ কৰি থাকিলে আমাৰ কি হয় বা আমাৰ ইণ্টাৰনেল পাৰ্টত ৰেচেছ হয় বা চুৱেটিং হয়। গতিকে ই আমাৰ তাতে মইশ্চাৰ মেনেজ কৰাত হেল্প কৰে, আমাৰ স্কিনটো একদম কমফৰ্টেবল ৰাখে। আৰু এইটো আপুনি এবাৰ ইউজ কৰাৰ পিছত 8 আৱাৰ্ছলৈকে কোনো ধৰণৰ সমস্যাই নাই। দিন হওক বা ৰাতি হওক, একদম টেনশ্যন নাই। ছোৱালীসকলক কৈছোঁ 2026টো আহিলে, গতিকে নিজৰ যিটো পিৰিয়ড গেম অলপ আপগ্ৰেড কৰা আৰু যিটো পিৰিয়ড ষ্ট্ৰেছ তাক গুড বাই কৰা। আৰু এই প্ৰডাক্টটোৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম বা ইউটিউব শ্বপিঙত আছে, আপোনালোকে গৈ অৰ্ডাৰ কৰি ল'ব পাৰে। অ'কে, নাও মই ৰেডি হওঁ, ট্ৰানজিশ্যন এটা হৈ যাওক। 1 2 3 আৰু মই হৈ গ'লো ফাইনেলি ৰেডি। সমৰণ গৈছিলে হোম চেণ্টাৰলৈ কিবা এটা হোম ডেকৰ আইটেম আনো বুলি, কাৰণ হাউচ ৱাৰ্মিং পাৰ্টি যিহেতু। আৰু হোম চেণ্টাৰৰ কালেকশ্যন কি ক'ম, ইমান বেছি ধুনীয়া হোম ডেকৰ আইটেমবিলাক, মানে চব লৈ লওঁ যেন লাগে। আমি যেতিয়া প্ৰথম ঘৰ নতুনকৈ বনাইছিলোঁ তেতিয়াও আমি মানে ইয়াৰ পৰাই শ্বপিং কৰিছিলোঁ, মাহঁতৰ ঘৰলৈও শ্বপিং কৰিছিলোঁ আৰু সমৰণে মই যেতিয়া আমাৰ ঘৰটো সজাইছিলোঁ তেতিয়াও শ্বপিং কৰিছিলোঁ। ইমান ইউনিক ইউনিক ধুনীয়া ধুনীয়া বস্তু পায়, বহুত বেছি ভাল লাগে। চ' সমৰণেও মানে গৈছিলে কিবা কিবি শ্বপিং কৰিবলৈ। প্ৰথমতে তাৰ চকুত পৰিছিল এই ক্লক কেইটা, এইকেইটা আপোনালোকে বেড ছাইড নহ'লে চোফাৰ ওপৰত দিব পাৰে। তাৰপিছত কিন্তু পেকেজিঙত অকণমান দিগদাৰ হ'ব, কাৰণ ইয়াৰ ওপৰৰ যিটো মানে কাভাৰটো নাই, এনেকৈ নিব লাগিব। চ' সি ভাবিলে দিগদাৰ হ'ব গাড়ীত নিবলৈ। দেন তাৰ চকুত পৰিল এই চেৰামিক কাপৰ বক্স দুটা। চ' সি ফাইনেলি কি শ্বপিং কৰিলে মই আপোনালোকক দেখাম বাৰু অহাৰ পিছত। তাৰ শ্বপিং ডান। চ' ৰেডি হ'লে এতিয়া সমৰণ গৈছিলে হোম চেণ্টাৰলৈ, সি আহি গ'ল। আনিলা ন? চলো কি আনিছা? হোম চেণ্টাৰৰ পৰা এটা মাগ আনিলোঁ। দুটা কিয়? দুটা পেকেট কি আনিছা? মানে বহুত ধুনীয়া আছিলে, ভাবিলোঁ দুটাই পিচ আছে, এটা তোমালৈ লৈ যাওঁ। মই মানে তুমি ভাল ক্ৰকাৰী পোৱা ন? বহুত মাছ ভাল পাওঁ, চাছ মই মানে ভাল পোৱা ন? ক্ৰকাৰী বহুত বেছি ভাল পাওঁ। চ' অকণমান বৰষুণ দিছে, সেইকাৰণে চিন্তা হৈ আছে। চ' লেটছ গো। চলো চলো। বতৰটো আজি ইমান বেয়া হৈ আছে। আজি বাৰু ৰিগেলি আমাৰ ক্ল'জ, এইটো বেক চাইড হয় ৰিগেলিয়াৰ ক্ল'জ আছে, কাৰণ আমি ছানডে ক্ল'জ দিছোঁ, থাৰ্ছডে খোলা দিছোঁ। ৰিগেলিয়া ছানডে ক্ল'জ দিছোঁ, থাৰ্ছডে অ'পেন দিছোঁ। মানে ছানডেটো কি হয়, মোৰ ষ্টাফৰ কাৰণে অকণমান দিগদাৰ হৈ যায়। প্লাছ থাৰ্ছডেটো মানে বহুত মানুহ আহে, ছানডেতকৈ থাৰ্ছডে বেছি আহে ন, মানে অফিচবিলাক খোলা থাকে, DC অফিচটো খোলা থাকে, PHC খোলা থাকে। চ' এফালে মানুহ গৈ থাকে যে, সেইকাৰণে মানে থাৰ্ছডেটো ক্ল'জ দিলে মোৰ অকণমান বেছি লছ হয়, সেইকাৰণে মই থাৰ্ছডেটো কৰিছোঁ। কিন্তু অনলাইনটো এভেইলেবল আছে, অনলাইনটো আমাৰ ছানডেও মানে খোলা আছে। অনলাইনটো বাৰু এভৰিডে অ'পেনেই থাকে, চ' অনলাইনত অৰ্ডাৰ কৰিব পাৰি। হাউচ ৱাৰ্মিং পাৰ্টিটোত গ'লোঁ, বহুত বেছি ভাল লাগিলে। সমৰণৰ কলিগখিনিক লগ পালোঁ, আড্ডা মাৰিলোঁ ধুনীয়াকৈ, আৰু ঘৰটো বহুত বেছি ধুনীয়া, বেলেগ এদিন দেখাম। দেন আমি লাঞ্চ কৰি ল'লোঁ। মই ঘৰলৈ আহিলোঁ আৰু মই মাৰ পৰা কিবা এটা নিছোঁ, ব্লাউজ নিছোঁ। মানে মোৰ এটা ইভেণ্ট আছে, চ' মোৰ ব্লাউজ ৰেডি কৰিবলৈ এটা টাইম নহয়, যিহেতু বিহুৰ সময়। চ' মাৰ এটা ধুনীয়া মুগাৰ ব্লাউজ আছে, কিবা এটা কৰি পিন্ধিব লাগিব। আৰু মা গৈছিলে বায়েক ভনীয়েকৰ ঘৰলৈ, হয়নে? যোৰহাটত বায়েক ভনীয়েকৰ ঘৰলৈ এতিয়া আহিলেগে ধুনীয়াকৈ। কেনেকুৱা লাগিলে বহুত দিনৰ মূৰত গৈ? বহুত ভাল লাগিলে। আৰু নিজৰ বাই ভনীক পালে কোনে বেয়া পায় আৰু ন, একদম মনটো ভৰি আহিল। একদম ফূৰ্তি ফান মাৰ, এইবাৰ বিহু একদম ফান হৈ গ'ল। আৰু মা পাপা এনেও যোৰহাট যাবলৈ পালে ভালেই পায়, নিজৰ মানুহবিলাকক লগ পাই যে। ভণ্টিয়ে যাবলৈ লৈছে ক'ত? নায়িকা ইভেণ্টত। তোৰ আৰু কি এইবিলাক কি যোগা কৰি আছে, য়োগা নেকি? মাৰ ঘৰত খাই ল'লো এয়া চাহ লগত বোকাখাতৰ পেৰা, কি টেষ্টি আছিল। সমৰণে এটা গিফ্ট দিলে আৰু এটা মোৰ কাৰণে যে লৈ আহিছিল, ইমান বেছি ধুনীয়া। মই আপোনালোকক আনবক্সিং কৰি দেখাওঁ ৰ'ব। বহুত ভাল লাগে, মই ক্ৰকাৰী বহুত বেছি ভাল পাওঁ ন, চ' সেইকাৰণে সিও যদি ক'ৰবাত এইবিলাক দেখে মোৰ কাৰণে লৈ আহে, মানে বহুত বেছি ধুনীয়া। চাওক বা ৰ'ব, মই উলিয়াই লওঁ। আৰু এইটো আছিলে, চাওক ইমান বেছি ধুনীয়া, এডাল এনেকৈ ষ্টেণ্ডৰ দুইফালে এইকেইটা চেৰামিক কাপ আৰু লগত এখন প্লেট। ৱাও, বহুত বেছি ভাল লাগিলে। বাহ কি ধুনীয়া, থেংক ইউ।
ঘৰ আহি পালোহি, বতৰটো বহুত বেয়া, আকৌ বৰষুণেই দিব চাগে। ভাবিলোঁ ভ্লগটো ইয়াতে এণ্ড কৰি দিওঁ। চ' নেক্সট ভ্লগত লগ পাম গাইজ, বাই বাই।